এই ডিজাইনটো আমি কটন কেঁচা পাতত বনাইছিলো সো ফাৰ্ষ্ট যেতিয়া কটন কেঁচা পাতত বনাইছিলো বহুতে কৈছে বা ৱাশ কটনত বনাবাচোন আমি ৰেগুলাৰ পিন্ধিব পৰা কম বাজেটৰ ভিতৰত সো মই কিছুমান আপোনালোকৰ কাৰণে ৱাশ কটনত এই সেম ডিজাইনটো আনিছো এবাৰ মই মেলি দেখাই দিও ফাৰ্ষ্ট এযোৰ দেখাই আছো পিচ কালাৰৰ ভিতৰৰ সিলভাৰ এণ্ড হোৱাইটৰ ভিতৰত ইমান ধুনীয়া হয় কাপোৰযোৰ আমাৰ মানে কটন কেঁচা পাতৰ যোনটো সেম বনোৱা আছিলে যে সেইটো সেম ডিজাইনতে আমি ৱাশ কটনত বনাইছো ডেইলি পিন্ধিব পৰাকে আৰু ডেইলি আপোনালোকে ৱাশ কৰিব পাৰিব লগতে মই দহিটো ধুনীয়াকে বনাই দিছো আপোনালোকৰ খালি মেখেলা আৰু ব্লাউজটো চিলালে হৈ যাব কালাৰ কম্বিনেশনটো ইমান ধুনীয়া হয় আৰু এইটো হৈছে আপোনাৰ ব্লাউজৰ পিছত কিন্তু হাফ স্লিভস ওয়ার্ক করা থাকিব বহুত ধুনীয়া হয় নেক্সট এতিয়া অকল চাদৰ খিনিহে মই দেখাই দিও এইটো এটা কালাৰ হয় কালাৰটো হৈছে আপোনাৰ একদম মানে মিন্ট ব্লু কালাৰটো যোনটো হয় মিন্ট ব্লু কালাৰটো চাদৰখন ৰেডি হৈ আছে আৰু এইখন হৈছে মেখেলাখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস নেক্সট এটা কালাৰ মই দেখাই আছো কালাৰটো হৈছে ক্ৰীম ইয়েলো কালাৰৰ ভিতৰত সিলভাৰ এণ্ড হোৱাইটৰ ভিতৰত আছে চাদৰখন ৰেডি টু ওয়্যাৰ হৈ আছে আৰু এইখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস কালাৰ কম্বিনেশনটো খুব ধুনীয়া হয় বহুত প্ৰিটি কম্বিনেশন এইটো এটা আছে লাইট ব্লু কালাৰত সিলভাৰ এণ্ড হোৱাইটত এইবোৰৰ আপোনাৰ একদম পাৰ পিস 3 পিস 4 পিস अवेलेबल আছে এনেকুৱা মান ধৰাৰ কাৰণে আপোনালোকে স্পেশালি এইবোৰ ল'ব পাৰে লগতে ব্ৰাইডছমেডৰ কাৰণে এটা কালাৰ দেখাই আছো চাব এইটো হৈছে আপোনাৰ বেবি পিংকত এইযোৰো ইমান ধুনীয়া হয় সেম আপোনাৰ সিলভাৰ এণ্ড হোৱাইটতে আপোনাৰ মোটিভ খিনি থাকিব খুব ধুনীয়া হয় নেক্সট এটা কালাৰ দেখাই আছো কালাৰটো হৈছে লেভেণ্ডাৰ কালাৰ লেভেণ্ডাৰত আপোনাৰ সিলভাৰ এণ্ড হোৱাইটত আছে কালাৰ কম্বিনেশনটো ইমান ধুনীয়া এখন হৈছে মেখেলা আৰু ব্লাউজৰ পিস লাষ্ট এটা কালাৰ দেখাই আছো কালাৰটো হৈছে আপোনাৰ পিংকটো অকনমান ডাৰ্ক টাইপৰ হয় পিংকটো বাট কম্বিনেশন ইজ yet very beautiful হোৱাইট এণ্ড সিলভাৰতে ওয়াৰ্ক কৰা থাকিব